আমি 2002 চনত পাঠশালাৰ তেতিয়া বজালী কলেজ আছিল আৰু মেট্ৰিক লেভেল পাছ কৰাৰ পিছত ল'ৰাবিলাকে ষ্টুডেণ্টছবিলাক বাহিৰত গৈছিল আৰু কেতিয়াবা চিট নাপাই হতাশ হৈছিল আৰু সেই পৰিপ্ৰেক্ষিতত আমি কেইজনমান যুৱকে আমি তেতিয়া 2002ত আমি বজালী একাডেমি অফ এক্সিলেঞ্চ নামৰ যিখন হায়াৰ ছেকেণ্ডাৰী লেভেলত প্ৰথম ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সেইখন আমি জন্ম দিছিলোঁ আৰু Bojali Academy of Excellence. Bojali Academy of Excellence. শ্ৰীকৃষ্ণই বাঁহী বজাইছিল, মা সৰস্বতীয়ে বীণা বজাইছিল, শিৱই নৃত্য কৰিছিল। সেইটো নটৰাজ নৃত্য যি আমি আমাৰ থিয়েটাৰৰ লগতে আমি প্ৰথমতে নটৰাজক পূজা কৰোঁ। নাইবা শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে তেওঁ বৰগীতৰ মাজেৰে গৈছিল কথা আৰু তাৰ কাৰণে এটা বিশাল মন লাগিব। এইটো ঐতিহ্য তুমি মানে এটা চাদ ঢালাই কৰি পেলাই তেনেকৈ থাকিব পাৰিবা, কিন্তু কি হয় এনেকুৱা ঘৰৰ যিটো ভাইবছ, পজিটিভ ভাইবছ, আৰু এইটোৱে খুব আনন্দ দিয়ে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ ওৱান ষ্টাৰৰ আন এটি ভিডিঅ'লৈ। আৰু আজি মই আহি উপস্থিত হৈছোঁ বজালীৰ বৰবাঙত। আৰু আজি আপোনালোকক চিনাকি কৰি দিম, সকলোৱে চিনি পায় বজালীৰ ছাৰক, আৰু তেখেতৰ নাম হৈছে অভিজিত শৰ্মা ছাৰ, আৰু তেখেতে বজালী একাডেমি অফ এক্সেলেঞ্চি কলেজৰ প্ৰতিষ্ঠাপক। নমস্কাৰ। গোটেইখিনি তেখেতৰ পৰা আমি জানিম। ছাৰ, হয়, থেংক ইউ। আপোনাৰ পৰা আজি জানিম যে বজালীত প্ৰথমবাৰৰ বাবে যিখন প্ৰাইভেট ইনষ্টিটিউট হৈছিল হাই ছেকেণ্ডাৰী লেভেলত, বজালী একাডেমি অফ এক্সেলেঞ্চি, এই বিষয়ে জানিম। আৰু তাৰপিছত আমি জানিম ছাৰৰ পৰা, ছাৰে শিক্ষাৰ লগতে সংগীতৰ লগতো জড়িত। গোটেইখিনি আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিবলৈ পাৰিব। তো ভিডিঅ'টো আমাৰ সম্পূৰ্ণ চাই থাকিব। ছাৰ, জনাব। ধন্যবাদ। আমি 2002 চনত পাঠশালাৰ তেতিয়া বজালী কলেজ আছিল আৰু মেট্ৰিক লেভেল পাছ কৰাৰ পিছত ল'ৰাবিলাকে ষ্টুডেণ্টছবিলাক বাহিৰত গৈছিল আৰু কেতিয়াবা চিট নাপাই হতাশ হৈছিল। আৰু সেই পৰিপ্ৰেক্ষিতত আমি কেইজনমান যুৱকে আমি তেতিয়া 2002ত আমি বজালী একাডেমি অফ এক্সিলেঞ্চ নামৰ যিখন হায়াৰ ছেকেণ্ডাৰী লেভেলত প্ৰথম ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সেইখন আমি জন্ম দিছিলোঁ আৰু খুব সুন্দৰভাৱে আমাৰ চলি আছিল। আৰু ইয়াতকৈ ডাঙৰ কথা হ'ল বজালীবাসীৰ পৰা লগতে অন্যান্য অসমৰ ভিন্ন অনুষ্ঠানৰ মানে ঠাইৰ পৰা আমাৰলৈ ষ্টুডেণ্টছ আহিছিল। আৰু তাৰ যিটো প্ৰডাক্ট, সেই প্ৰডাকশ্যন খুব ভাল আমি কৰিছিলোঁ। আমাৰ এতিয়া ল'ৰা ACS পাইছে, আমাৰ UPSC পাইছে, আমাৰ পৰা ইয়াৰ পৰা পাছ আউট হৈ পেলাই ল'ৰা বহুত ডক্টৰ ইঞ্জিনিয়াৰ হৈ বহুত ভাল নাম কৰি আছে। আৰু বিশেষকৈ এটা কথা ক'ব লাগিব, 2018 চনৰ পৰা এইখনে আকৌ এটা নতুন পূৰ্ণগতিত মূৰ ল'লে। তাৰে কাৰণে মই আমাৰ বজালীৰ সুসন্তান সূৰ্য মহন্ত ডাঙৰীয়া, তেখেতক মই শলাগ ল'ব লাগিব, আৰু তেখেতে আমাৰ বৰ্তমানৰ সভাপতি। গতিকে এইখিনিয়ে কথা, আৰু বাকী তুমি জানিব খোজাৰ পৰৱৰ্তী ক্ষেত্ৰত মই ইয়াত আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে কলেজখন যিহেতু বজালীৰ ফাৰ্ষ্ট ব্যক্তিগত খণ্ডৰ এখন কলেজ, কেনেধৰণৰ পৰিস্থিতি বা ঘাট প্ৰতিঘাটৰ মাজত আপোনালোকে এই কলেজখন আজিও ইমান বছৰ ধৰি চলাই আছে, অলপ এই বিষয়ে আমি জানিব বিচাৰোঁ। বিভিন্ন শিক্ষা অনুষ্ঠানত নাইবা বিভিন্ন ব্যক্তিগত ঘাট প্ৰতিঘাট থাকে। আমাৰ তাত ওচৰতো বহুত ঘাট প্ৰতিঘাট আহিছিল, কিন্তু সেইবিলাক আমি ঘাট প্ৰতিঘাটটো আমি কি কৈছোঁ, সেইটো আমি ইয়াক বাধা দি পেলাই নতুন তাত আমি উৎসাহ হিচাপে লৈ আমি ঘাট প্ৰতিঘাটত আমি টেনশ্যন লৈ থকা নাই। কেতিয়াবা আহিব পাৰে, কেতিয়াবা বহুত ফাইনেন্সিয়েল, কাৰণ আমাৰ ইয়াতে ফাইনেন্সৰ কথা থাকে, আমাৰ ইয়াতে চৰকাৰী নাপাওঁ। আমি ব্যক্তিগত খণ্ডৰ নাম কিয় হৈছোঁ, আমি ষ্টুডেণ্টছ আমাৰ একে, কাৰিকুলাম একে, খালি আমাৰ ইয়াত দৰমহাবিলাক দিয়াৰ কাৰণে আমি চৰকাৰৰ পৰা নাপাওঁ, সেইকাৰণে আমি ব্যক্তিগত খণ্ড আমি নাম হৈছোঁ, আৰু আমি এইবিলাক গাৰ্জেণ্টৰ পৰা পাওঁ। কেতিয়াবা প্ৰব্লেম হৈছিল, কিন্তু আমাৰ সেই সময়তো আমাৰ কোৱালিটিৰ ক্ষেত্ৰত কোনো আমাৰ আপোচ কৰা নাছিলোঁ। আমাৰ সেই সময়তো আমাৰ খুব ধুনীয়া ৰিজাল্ট হৈছিল, আৰু আমাৰ পৰা ল'ৰাই আমাৰ 2013লৈকে আমাৰ হাই ছেকেণ্ডাৰী স্থান লাভ কৰিছিল। তাৰ পৰা 2013ৰ পৰা স্থান লাভ কৰিব নোৱাৰিলেও, কিন্তু স্থান লাভ নকৰিলেও সেই ল'ৰাই বহুত উজ্জ্বল, বহুত ভাল কাম কৰি আছে। কেতিয়াবা এনেকুৱা নহয় যে স্থান লাভ কৰিছে তাৰপিছত আমাৰ কাম শেষ,
মেট্ৰিক ষ্টেণ্ড কৰিছে সেইটো আমি লিখি দিলোঁ, ডাঙৰ ডাঙৰ পোষ্টাৰ দিলোঁ। আমি তেনেকুৱা নহয়, আমি আমাৰ পৰা পাছ আউট হৈ যোৱাৰ পিছতো আমি ষ্টুডেণ্টছখিনি বিলাকৰ লগত সেই লোকৰ আমি সম্পৰ্ক ৰাখোঁ, আৰু সেই সম্পৰ্কবিলাক তেওঁলোকে আমাৰ পৰা কিছুমান এডভাইচ লয় যে মাষ্টাৰ ডিগ্ৰী পঢ়াৰ পিছতো নাইবা কোনোবা ডক্টৰ হৈ আছে, তেওঁলোকে আমাৰ পৰা এইটো কেনেকুৱা। আৰু আমাৰ অনুষ্ঠানত এটা খুব আছে কি আমি ফ্ৰেণ্ডলি মানে আমি এটা বিহেভ কৰোঁ ষ্টুডেণ্টছবিলাকৰ লগত, খুব ফ্ৰেণ্ডলি থাকোঁ, কিন্তু আমাৰ মানে কি ডিচিপ্লিনটো সাংঘাতিক, আৰু আমাৰ টিচাৰৰ তেওঁলোকে বহুত ৰেচপেক্ট দিয়ে। কিন্তু তেনেকুৱা আজি আমি টিচাৰ ষ্টুডেণ্টছৰ মাজত ফ্ৰেণ্ডলি এটা এনভাইৰনমেণ্টত ৰাখি তেওঁলোকে এনেকুৱা উৎসাহ পায়, আৰু সেইকাৰণে গুণসম্পন্ন শিক্ষিত ব্যক্তি হ'বলৈ তেওঁলোকে কি হয় যে কোৱালিটি এডুকেটেড হয়, যে মই এডুকেশ্যন হয় কিন্তু তাৰে লগত এটা বিশেষ কোৱালিটি আছে, বিভিন্ন কোৱালিটি আছে। আপোনাৰ সংগীতৰ ক্ষেত্ৰতে হওক, নাইবা কেতিয়াবা আমি চাফ চুতৰা এইবিলাক কথা কওঁ, যিটো স্বচ্ছ ভাৰত অভিযান যিটো কৈছে, নাইবা আমাৰ ল'ৰা ছোৱালী বিভিন্ন ক্ষেত্ৰত নিয়মানুৱৰ্তিতা পালন কৰে। গতিকে আমাৰ পৰা এটা খুব সুন্দৰ বস্তু শিকি যায়, আৰু সেইটো তেওঁলোকে খুব এটা মানে ভাল পায়, আৰু মানুহ জীৱনত ছাকচেছ হ'বলৈ তেওঁলোকে এটা ডাঙৰ সুযোগ পায়। এইখিনি আমাৰ কোৱালিটি। আৰু আমাৰ ইয়াত আহিলে বডি লেংগুৱেজ ফাৰ্ষ্ট এণ্ট্ৰি কৰিলে অনুষ্ঠানখনত এণ্ট্ৰি কৰিয়ে তেওঁলোকে নিজৰ অনুভৱ কৰে যে এইখন আমাৰ অনুষ্ঠান। এইখন এইবিলাক ক'লে আৰু বহুত বহল হৈ যাব, কেতিয়াবা মিটিঙত মই ক'ম আৰু এইবিলাক তোমাক। যিয়ে নহওক ভাল লাগিল ছাৰৰ লগত ইমানখিনি কথা জানিব পাৰে, বা কলেজখনৰ বিষয়ে আমি জানিলোঁ হয়তো খুব চমুকৈ। আৰু কলেজখনত 2026 চনত হয়তো 25 বছৰ হৈ যাব। 25 বছৰ হৈ যাব, তাৰ কাৰণে মই বজালী বাৰ্ষিকীক আহ্বান জনাইছোঁ। আৰু আমাৰ অলৰেডি আমি এলুমিনি মিট আমি এটা গ্ৰুপ বনাইছোঁ। আমাৰ মোটামুটি 1500 2000 মানে ইমানৰ ভিতৰত আমাৰ গ্ৰুপটোত হৈ গৈছে আমাৰ এক্স ষ্টুডেণ্টছ মেম্বাৰ। আমি 2025ত এখন মিটিং দিম, তাত মই ব্যক্তিগতভাৱে মই 1 ষ্টাৰকো মই এটা হেল্প খুজিম, তোমালোকে কোঅপাৰেশ্যন কৰিবা। আৰু বজালী বাৰ্ষিক মই এটা আপিল কৰিম যাতে অনুষ্ঠানটো খুব সুন্দৰভাৱে ৰূপালী জয়ন্তীখন মানে ইয়াতে চলাই নিয়াত তেওঁলোকে এটা সহায় সহযোগ কৰে। আমি আমাৰ চেনেলৰ ফালৰ পৰা বা আমাৰ ব্যক্তিগত ফালৰ পৰা যিমানখিনি পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ। আৰু অনাগত আমাৰ যিসমূহ ষ্টুডেণ্ট পঢ়ি গৈছে, আমাৰ যিসমূহ এই বৰ্তমান ভিডিঅ'টো চাই আছে, তেওঁলোকক যাতে অলপ সহায়ৰ হাত আগবঢ়ায়, বা আমাৰ নিজৰ অনুষ্ঠানটোত সকলোৱে আহি আমাক উৎসাহ যোগায়, তাৰ কাৰণে আমি কামনা কৰিছোঁ। আৰু বাকী আমি এতিয়া ছাৰৰ পৰা জানিম, ছাৰে অলপ গানৰ লগতো জড়িত আছে, বা ছাৰৰ হোৱাটছআপ ষ্টেটাছ হওক বা ফেচবুকত হওক, আমি হোৱাটছআপতে হওক বা ফেচবুকতে হওক আমি পাই থাকোঁ ছাৰৰ কিছুমান ছাৰে ধুনীয়া ধুনীয়া গান বা পুৰণি গীতসমূহ ছাৰে গাই থাকে ধুনীয়াকৈ। তো এই উদ্দেশ্যে আমি আজি আহিলোঁ, কিছু কথা পাতিলোঁ ছাৰৰ লগত। অকণমান আমি ছাৰৰ পৰা 2-এটা গান শুনিবলৈ চেষ্টা কৰিম। ধন্যবাদ। সংগীত চৰ্চাটো মানুহৰ সকলোৰে এইটো এটা ডাঙৰ মৌষধ বুলি ক'ব লাগিব। যেতিয়া কিবা ডিপ্ৰেশ্যন হয়, নাইবা ডিপ্ৰেশ্যন নহ'লেও খুব সুন্দৰভাৱে খুব আনন্দত থাকিবলৈ সংগীতৰ চৰ্চা কৰাটো একান্ত প্ৰয়োজন। আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, শ্ৰীকৃষ্ণই বাঁহী বজাইছিল, মা সৰস্বতীয়ে বীণা বজাইছিল, শিৱই নৃত্য কৰিছিল, সেইটো নটৰাজ নৃত্য, যি আমি আমাৰ থিয়েটাৰৰ লগতে আমি প্ৰথমতে নটৰাজক পূজা কৰোঁ। নাইবা শংকৰদেৱ, শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে তেওঁ বৰগীতৰ মাজেৰে গৈছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁ জ্যোতি সংগীত ৰচনা কৰিছিল, বিষ্ণু ৰাভাই বিষ্ণুৰ ৰাভা সংগীত কৰিছিল। গতিকে সংগীতৰ মাধ্যমেৰে আমাৰ যিবিলাক মানুহ গৈছে, যিবিলাক ডাঙৰ ডাঙৰ পুৰুষ গৈছে, তেওঁলোকৰ খুব ছাকচেছ হৈছে, আৰু তেওঁলোকে আমাৰ সমাজৰ এটা কি হয় বহুত ডাঙৰ মেছেজ দি দিয়ে গানৰ থ্ৰুদি। কোনোবাই যদি ধৰক এটা শ্ৰমিকৰ কাৰণে আন্দোলন কৰিছিল যে বল 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 কৃষক শক্তি বল, বনোৱাই নিবনোৱা আগবাঢ়ি যাওঁ বল, ভাং 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 মজদুৰ নজোৱান, নিৰ্যাতিত নিপীড়িত কৃষক শক্তি দল। গতিকে বিষ্ণু ৰাভাই সংগীতৰ মাজেৰে বিভিন্ন মেছেজ দি গৈছে। ডক্টৰ ভূপেন হাজৰিকাই আমি অসমীয়া নহওঁ দুখীয়াত, সেয়েহে তাহানিতে কৈ থৈ গৈছিল। জয়ন্ত হাজৰিকাই যিটো তাল আৰু লয়ৰ যিটো ফৰেন ষ্টাইল, ইণ্ডিয়ান ফৰেন ব্লুজ আৰু অসমৰ সংগীতৰ মাজত তেওঁ কিছুমান মোৰ মন চাতকৰ কণ্ঠ, এই লুইতৰ বলিয়া বান তই টিঘিল নিঘিলাবি, তেনেকৈ কি কৰিছে তেওঁক বানপানীক তেওঁ সমালোচনাও কৰিছে। কিন্তু পানীৰ পাৰতেই জনম আমাৰ, পানীয়েই পিতৃ শক্তি আমাৰ, তেওঁ কিন্তু সেই বানপানীটোক তেওঁ শক্তিৰ উৎস হিচাপে লৈছে। আমি ছাৰৰ পৰা 2-এটা গান শুনিবলৈ ঠিক আছে ছাৰ। মই প্ৰথমতে জয়ন্ত হাজৰিকাৰে গান এটা গাইছোঁ। জয়ন্ত হাজৰিকা যিহেতু মোৰ এটা খুব মই শ্ৰদ্ধা কৰোঁ তেখেতৰ গানো। প্রভাত হব কাল রাত্রিয়ে না থাকিব নিউনি মোরা
এসাঞ্চিও ইয়াদৰে ৰাতিব আকুল প্ৰভাত নাথাকিব অন্ধকাৰৰ দাইনী ভাগ্য পক্ষ পোহৰে বিলাই দিব অকুল প্ৰভাত হ'ব কাল ৰাতিয়ে নাথাকিব জয়া ৰাতিৰ বিভীষিকাবোৰে ৰাম দুই দিশি সদায় যাব। ধন্যবাদ ছাৰ, ভাল লাগিল। আৰু আমি শুনিম ছাৰৰ পৰা গীত। হয়, এতিয়া আমাৰ যিকোনো অনুষ্ঠানতে ভূপেনদাৰ গান এটা নহ'লে এইটো অনুষ্ঠানখনে এটা আধৰুৱা হৈ যায়। ভূপেনদাৰ গান এটা গাবই লাগিব। এইটো ভূপেনদাৰ গানৰ চেষ্টাহে কৰিব পাৰিবা। ভূপেনদাৰ যিটো থ্ৰই, যিটো গানৰ সেই যিটো কল্পনাৰ মাজত লৈ পেলাই তেওঁ যিটো সময়ত যিটো এটা পৰিৱেশত তেওঁ গান মানে গাইছিল, সেইবিলাক হয়তো আমি ইমান আমাৰ কাৰণে এটা সহজলভ্য কথা নহয়, তথাপিতো আমি চেষ্টা কৰিব পাৰিম। এটা ৰোমান্টিক গান ভূপেনদাৰ গাইছিল। থেংক ইউ, ভাল লাগিল ছাৰ শুনি। আৰু ছাৰ কিবা অকণমান শুনাব? হয়, এতিয়া জয়ন্ত হাজৰিকাৰে গান এটা মনলৈ আহিছে হঠাৎ, চিলোৱা। আমাৰ যেতিয়া আমাৰ ইয়াতে বানে আমাৰ ইয়াত ঘূৰাই পেলাইছিল বিগত দুবছৰে, তাৰে গান এটা গাবলৈ ওলাইছো। লুই তোৰ বলিয়া তই কলৈ নথাপলি মেলিছ, লুই তোৰ বলিয়া তই কলৈ নথাপলি মেলিছ, চিৰিকিৰ পব দেখাল ৰূপৰি থাকো বাৰে বাৰে খেদিছ, চিৰিকিৰ পব দেখাল ৰূপৰি থাকো বাৰে বাৰে খেদিছ, লুই তোৰ বলিয়া তই কলৈ নথাপলি মেলিছ, লুই তোৰ বলিয়া তই কলৈ নথাপলি মেলিছ, চিৰিকিৰ পব দেখাল ৰূপৰি থাকো বাৰে বাৰে খেদিছ, চিৰিকিৰ পব দেখাল ৰূপৰি থাকো বাৰে বাৰে খেদিছ, তুই তোর মুখের বাম হয়ে গল গভীরতাহীন কিছু ধুমাবো পান্তইকে হেন করিয়া ভরিয়া হই বারে বুঝি পুরিস, চিরহির হব
ভবতে কাঁদো তবিল থাকনো বারে বারে কিনিত নির্হির ভবতে কাঁদো তবিল থাকনো বারে বারে কিনিত ভাল লাগিল ছাৰ আপোনাৰ পৰা আমি যিটো বিচাৰিছিলোঁ হয়। গানৰ জৰিয়তে এইখিনি পালোঁ আৰু অনাগত দিনত চাগে আপুনি এনেধৰণে সদায় গান গাই যায় আৰু যিটো পৰিৱেশ বহুত বেছি ভাল লগা হয় আপোনাৰ বিশেষকৈ যিটো ঘৰ আমি যিটো ৰুমত বহি আছোঁ হয়। যদি আপোনালোকে লক্ষ্য কৰিছে আমাৰ ভিডিঅ'ৰ জৰিয়তে দেখা পাইছে 90s যিটো আমাৰ ভাইব সেইখিনি আচলতে ইয়াতে পাইছোঁ আমি হয় 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 আৰু আমাৰো বহুত বেছি আহি ভাল লাগিছে এনেকুৱা ধৰণৰ এটা পৰিৱেশ আজিৰ তাৰিখত খুব খুব কম পোৱা যায় ছাৰ হয় হয় তাৰ ভিতৰত একমাত্ৰ বজালিত চাগে আছে আৰু আছে হয় ছাৰৰ ঘৰতো এনেধৰণে পৰিৱেশটো পাই আমি বহুত বেছি ভাল হয় ঐতিহ্য একচুৱেলি বজাই ৰখাটো বহুত ডাঙৰ কথা আৰু তাৰ কাৰণে এটা বিশাল মন লাগিব এইটো ঐতিহ্য তুমি মানে এটা চাদ ঢালাই কৰি পেলাই তেনেকৈ থাকিব পাৰিবা কিন্তু কি হয় এনেকুৱা ঘৰৰ যিটো ভাইবছ পজিটিভ ভাইবছ আৰু এইটোৱে খুব আনন্দ দিয়ে হৈছে আৰু এইটো আমি উপলব্ধি কৰিছোঁ আহি বা আমি ইণ্টাৰভিউৰ সময়খিনিতো আমি বহুত বেছি ভাল লাগিছে যে আমি পিছুৱাই গৈছোঁ বহুত বছৰ সেনেকুৱা এটা মানে মনটোই হৈছে যিয়ে নহওক ভিডিঅ'টো আমাৰ ইমান সময় ধৰি আপোনালোকে চাই আছে এটা মই আমাৰ কলেজৰ এটা এফাকি গান গাই মই কলেজৰ এফাকি গান চাৰে গাব আৰু ইংৰাজৰ এইখিনি গানৰ পিছত আমি আমাৰ অনুষ্ঠানটো সামৰিম হয় হয় আমাৰ অনুষ্ঠান আমি এইটো আমাৰ অনুষ্ঠানলৈ লিখিছিল গানটো লিখিছিল আমাৰ অনুষ্ঠানৰে মেনেজমেণ্টৰ মিনতি ডেকা দাস আৰু সুৰকৰিতে অপূৰ্ব অপূৰ্বই জ্ঞানৰ প্ৰদীপ জ্বলাই চুৱাই অতি উজালি তুমি হাত ভৰিৰে উজলি থাকিব হাত ভৰিৰে উজলি থাকিব বজালি একাডেমি অফ এক্সিলেন্স বজালি একাডেমি অফ এক্সিলেন্স থেংক ইউ ধন্যবাদ ছাৰ ইমানখিনি আমাক সময় দিয়াৰ বাবে আপুনি আপোনাৰ নামটো ইমানখিনি সময় আপুনিও আমাক দিছে আমাৰ ভিডিঅ'টোৰ জৰিয়তে আপোনাকো ধন্যবাদ এটা জনাইছোঁ ছাৰ ভাল লাগিছে আপোনাক এনেধৰণে আজি লগ পাই বা বহুত বছৰৰ পিছত আপোনাক এনেধৰণে বা আপোনাৰ লগত কথা বাৰ্তা হৈছে হয় ভাল লাগিছে ছাৰ ক'বলৈ আপোনাৰ তোমালোকৰ উত্তৰ মই উন্নতি কামনা কৰিলোঁ লগতে সমূহ বজালীবাসী অসমবাসী সকলে ভালে থাকক আৰু আমাৰ যিটো আমাৰ আমি ফৰেইন কাউণ্ট্ৰিবিলাকত যিটো পাই আছোঁ আমাৰ এটা টেনশ্যন এটা হৈ আছে বিভিন্ন ঘাত প্ৰতিঘাত যুদ্ধ সেই যুদ্ধবিলাকৰ সাম কাটি গোটেই বিশ্বতে শান্তিৰ প্ৰতিষ্ঠা হওক ধন্যবাদ